ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম কৰ্তনক লৈ ইতিমধ্যে আজি কামৰূপ মহানগৰ জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। মানৱমন্দ সভা কমপ্লেক্সৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু নিৰ্বাচন আয়োগ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জিলা প্ৰশাসনে তেওঁলোকে যদিও এটা সমদল বাহিৰলৈ উলিয়াই অনাৰ কথা আছিল, এই সমদল তেওঁলোকে উলিয়াই আনিব পৰা নাই। এই মুহূৰ্তত বিজেপিয়ে ভোট পোৱা নাই, তাত বাকী ভোট পোৱা মানুহবিলাকৰ নাম কৰ্তন কৰি তেওঁলোকে বেলেগ ৰাজ্যৰ ভোটাৰ তাত ভৰোৱাবৰ কাৰণে বিধায়কসকলক যি দায়িত্ব দিছে, এই গণতন্ত্ৰক হত্যা কৰাৰ এক ষড়যন্ত্ৰ ইলেকশ্যন কমিশ্যনে বিজেপিৰ মৰ্চা হিচাপে কাম কৰি আছে। গতিকে যি পৰ্যন্ত শুদ্ধ গণতন্ত্ৰ নিৰপেক্ষভাৱে নিৰ্বাচন নহ'ব, এই প্ৰতিবাদ থাকিব। এনেকুৱা অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন কোনো কাৰণতে পাতিবলৈ দিয়া নহ'ব। তাৰ প্ৰতিবাদ আমি ইয়াত আজি কৰিছোঁ। আৰু এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেখিবলৈ পোৱা গৈছে যে বেৰিকেড ভাঙি ওলাই অহাৰ চেষ্টা কৰিছে কংগ্ৰেছ কৰ্মীসকলে আৰু তেওঁলোকক বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। কংগ্ৰেছৰ এই যি প্ৰতিবাদী কাৰ্যসূচী আছিল, পুৱাৰ পৰা যথেষ্ট সংখ্যক ইয়াত লোক আহি সমবেত হৈছিল। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত এনেধৰণে প্ৰদেশ কংগ্ৰেছে গুৱাহাটী কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম কৰ্তনক লৈ ইতিমধ্যে আজি কামৰূপ মহানগৰ জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। মানৱমন্দ সভা কমপ্লেক্সৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু নিৰ্বাচন আয়োগ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জিলা প্ৰশাসনে তেওঁলোকে যদিও এটা সমদল বাহিৰলৈ উলিয়াই অনাৰ কথা আছিল, এই সমদল তেওঁলোকে উলিয়াই আনিব পৰা নাই। এই মুহূৰ্তত বিজেপিয়ে ভোট পোৱা নাই, তাত বাকী ভোট পোৱা মানুহবিলাকৰ নাম কৰ্তন কৰি তেওঁলোকে বেলেগ ৰাজ্যৰ ভোটাৰ তাত ভৰোৱাবৰ কাৰণে বিধায়কসকলক যি দায়িত্ব দিছে, এই গণতন্ত্ৰক হত্যা কৰাৰ এক ষড়যন্ত্ৰ ইলেকশ্যন কমিশ্যনে বিজেপিৰ মৰ্চা হিচাপে কাম কৰি আছে। গতিকে যি পৰ্যন্ত শুদ্ধ গণতন্ত্ৰ নিৰপেক্ষভাৱে নিৰ্বাচন নহ'ব, এই প্ৰতিবাদ থাকিব। এনেকুৱা অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন কোনো কাৰণতে পাতিবলৈ দিয়া নহ'ব। তাৰ প্ৰতিবাদ আমি ইয়াত আজি কৰিছোঁ। আৰু এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেখিবলৈ পোৱা গৈছে যে বেৰিকেড ভাঙি ওলাই অহাৰ চেষ্টা কৰিছে কংগ্ৰেছ কৰ্মীসকলে আৰু তেওঁলোকক বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। কংগ্ৰেছৰ এই যি প্ৰতিবাদী কাৰ্যসূচী আছিল, পুৱাৰ পৰা যথেষ্ট সংখ্যক ইয়াত লোক আহি সমবেত হৈছিল। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত এনেধৰণে প্ৰদেশ কংগ্ৰেছে গুৱাহাটী কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।